চাবলৈ কাকৈ দিছো ববলৈ মৰমৰ মাজনী আহিব দৰা চাবলৈ ঐ দাদা হিছিল গৰমত বিচি দিছিল মৰমত বাৰীনে মুৱানি ঐ চেনাইটি সৰ্প দিছিল গিলাচত সৰ্পতৰ লগতে কিনো অন্তৰ মিলালে একে ৰাতি ভিতৰত ঐ চেনাইটি নিজ কৰি পেলালে ঐ নিজ কৰি পেলালে নমস্কাৰ বন্ধু বান্ধৱীসকল তো মই আজি আপোনালোকৰ মাজলৈ এটা অনুষ্ঠান লৈ আহিছোঁ কিন্তু এই অনুষ্ঠানটি চাই আপোনালোকে বহুত ভাল পাব মই আপোনালোকক কৈ দিছোঁ এই অনুষ্ঠানটি চাই বহুতেই ভাল পাব একদম ভাল পাবই আৰু বিশ্বাস আছে তো মোৰ যি এই মোৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰিছোঁ থুপুকি বা আহক আহিছে থুপুকি বা আহক গৈছো নমস্কাৰ দিয়ক অসমবাসী নমস্কাৰ দেই মই হ'ল থুপুকি বাই থুপুকি বাইক এখন ফুলাম গামোচানে সন্মান দিব বিচাৰিছোঁ থুপুকি বাই আমাৰ হাত দে মোৰতো বাদ্যযন্ত্ৰ সহায় কৰিছে আমাৰ ঠাংলামো আহক ঠাংলামো আমাৰ বাদ্যযন্ত্ৰত সহায় কৰিছে ঠাংলামো এইজন নমস্কাৰ দিয়া নমস্কাৰ দিয়া নমস্কাৰ তুমি এইখিনি থাকিবা দেই আমাৰ থুপুকি বাই দেৰি কৰিব নালাগে যিহেতুকে ইমান পইচা দি মাতি আনিছোঁ আপোনাক দেৰি কৰিব নালাগে আৰু মোৰ বেলেগ আছে নহয় সেই তাতো কম্পিটিশ্যন আছে তাত মাতিছে নহয় মোৰ ফাংচন মানে গম পাইছোঁ বেছি দেৰি কৰিব নাই আকৌ তুমি এইবিলাক নকৰিবা আকৌ নকওঁ সহযোগ কৰিব সকলোকে কৈছোঁ সেইবোৰ কৰিব নাই আকৌ কিছুমান গায়ক আছে সহযোগ কৰিব এইবোৰ নহয় পইচা দি মাতি আনিছোঁ হ'ব গান ষ্টাৰ্ট কৰিবলৈ কৈছোঁ হ'ব মই গাইছোঁ দেই ওজায়ো চালো মই ভটিয়াই চালো মই ঐ তোমাৰ সমান সুৰণি নাই বাৰী কলে কাটি কৰো তোমাক পূজা তথাপিও পাবলৈ নাই বৰটেঙা তিনিটা নেমুল গুটি তিনিটা ঘোলা কণী তিনিটা বজাৰলৈ নিলো মই বিকিবলৈ সমস্যা ঐ বৰটেঙা তিনিটা নেমু টেঙা তিনিটা বেল গুটি তিনিটা ঘোলা কণী তিনিটা বজাৰলৈ নিলো মই বিকিবলৈ সমস্যা আইনা দিছো চাবলৈ কাকৈ দিছো ববলৈ মৰমৰ মাজনীক আহিব দৰাই চাবলৈ ঐ আইনা দিছো চাবলৈ কাকৈ দিছো ববলৈ আমাৰ ধুনীয়া মাজনীক চাবলৈ দৰা আহে আমাৰ ঘৰলৈ ঐ দাদা আহিছিল গৰমত বিচি দিছিল মৰমত বাৰীনে মুৱানি সৰ্প দিছিল গিলাচত ঐ সৰ্পতৰ লগতে কিনো অন্তৰ মিলালে সৰ্পতৰ লগতে কিনো অন্তৰ মিলালে একেদিনা ভিতৰতে নিজৰকৈ পেলালে একেদিনা ভিতৰতে নিজৰকৈ পেলালে আইজো ঐ বে বৰটেঙা তিনিটা বেল কণী তিনিটা ঘোলা কণী তিনিটা বজাৰলৈ নিলো মই ঐ চেনাইটি
সমস্যা বিকিবলৈ সমস্যা ঐ আইনা দিছো চাবলৈ কাকৈ দিছো ববলৈ মৰমৰ মাজনী আহিব দৰা চাবলৈ ঐ দাদা হিছিল গৰমত বিচি দিছিল মৰমত পাৰিলে মুৱানি ঐ চেনাইকি চৰ্প দিছিল গিলাচত চৰ্পতৰ লগতে কিনো অন্তৰ মিলালে একেৰাতি ভিতৰত ঐ চেনাইকি নিজ কৰি পেলালে ঐ নিজ কৰি পেলালে এক মিনিট নমস্কাৰ দৰ্শকসকল আপোনালোকে থুপুকি বাই অনুষ্ঠান দি শুনিলে এটা কথা তুমি অলপ গেলাটো বেছি খাই আহিলা গেলা মই নেখালে নোৱাৰো দেই খালো 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 বুলিছো খালো কৈছো খালো খালো তুমি গেলাটো বেছি খাই অনুষ্ঠান বাকী অকণ খেলি মেলি কৰিছা খেলি মেলি কৰা নাই মই ঠিকেই গাছো তুমি কিহত মাতিব নালাগিছিলে তুমি কি এইবিলাক ঘোলাকণি কিবা কি ঘোলাকণি উলিয়াইছা তুমি এদিন মই বজাৰলৈ সেই বৰ টেঙা নিছিলো 3টা আকৌ সেই বেলগুটি নিছিলো 3টা ঘোলাকণি নিছিলো নহয় বিকিবলৈ হয় বজাৰলৈ হাতলে হয় সেই বেচো বজাৰলৈ কেলা বিকিবলৈ নহ'ব কেলা নোৱাৰিল নহয় কেলা বিকিবলৈ কেলা যি হ'ল মোৰ সমস্যা তুমি প্ৰনাউন্সিয়েশ্যনত তুমি ভুল নকবা এইবিলাক তুমি প্ৰনাউন্সিয়েশ্যনত ভুল কিহক কেলা বুলি কৈছা হে এনে গৰু বজা পাইছা নি তুমি এই নাই মই সেইটো অভ্যাস মানে মই কৈ পাওঁ মই যে অকণমান খাওঁ যে কেতিয়াবা সেইকাৰণে মই আজি খাই নাহা কৈ পাওঁ মই সেইটো কিহৰ ঘোলাকণি বিকিবলৈ নিছিলো বোলো মই পটককে আপোনালোকৰ এতিয়া কুৱেশ্যন কৰিব মই গম পাইছোঁ পটককে ঘোলাকণি 3টা বুলি ক'লে মানে কি ঘোলাকণিটো গান থ'ব নোৱাৰে নহয় ভাল বুলিয়ে নিছিলো মই বজাৰলৈ ঘোলাকণি বুলি ক'ব নোৱাৰা নহয় তাৰপিছত মই বৰ টেঙা নিলো বৰ ডাঙৰ 3টা আৰু বেলগুটি নিলো 3টা বেলগুটি মানে বেল সেই বেল ডাঙৰ বেল গছৰ বেল আকৌ কিবা কিবি নিলো আৰু কেইটামান বস্তু আৰু লেমৰ টেঙা ফেলন টেঙা আকৌ সেই কণী 3টা নিছিলো নহয় ঘোলাকণি বুলি ক'ব নোৱাৰা নহয় এনেকে জোকাই দিলে এনেকে জোকাই দিলে নহয় এনেকে জোকাই দিলে অকণমান মূৰৰ অকণমান খেলি মেলি আছে নি বাৰু ঘোলা কাৰণে মই বিকিব নোৱাৰিলো লৈ আহিলো বজাৰৰ পৰা মই ঘৰলৈ সেইটোকে মই সমস্যা কৈছো কি বেয়া কথা আছে সেইটোহে কথা ইমান যদি বেয়া পালে মোৰ আৰু যদি গান বাজনা বেয়া পালে মোক নেমাতিবা দেই বাপা মই আৰু নাহো আৰু মই বেলেগ মঞ্চলৈ যাম উপস্থিত কৰি মই গান বাজনা তাৰিখ গামগে মই নাহো আৰু দেই ইয়ালৈ মই এতিয়া মই আপোনাৰ পে'মেণ্টটো এনেকুৱা ধৰণৰ এতিয়া 10,000 টকা এটা মন্দিৰৰ বাবে ৰাখিছোঁ আপুনি বেয়া নাপাব আকৌ মোক এতিয়া 20,000 নিদিবা নেকি তুমি 10,000 টকা মন্দিৰৰ বাবে ৰাখিছোঁ মই সেইটো কৰিলে হ'ব এইবাৰ নাহো দেই মই বৰ বেয়া পাই গৈছোঁ দুখ পাই গৈছোঁ দেই মই নাহো এইবাৰ মই 20,000 মই ডিমাণ্ড কৰি আহিছিলোঁ এতিয়া আনি পেলাই যদি 10,000 দিয়ে মই এইটো মই বেটাও ভাল নাপাওঁ মই দেই নহয় 10,000 সেই মন্দিৰৰ বাবে ৰাখিছোঁ আৰু এনেকৈ নাহো আৰু দিলে দিয়া মন্দিৰলৈ দিয়া কিয় দিয়া মোক 10,000 দিয়া মই পটককৈ গুচি যাওঁগৈ বেলেগ মঞ্চত মোৰ দেৰি হ'ব তাত মোৰ অপেক্ষা কৰি আছে তহঁতৰ ইয়াত মই গাই থাকিলে খেলি মেলি কৰি থাকিলে নহ'ব তুমি গেলা খাই আহিলা মই নাখোৱা কৈছোঁ নহয় নাখোৱা গেলা মই খাওঁ কিন্তু মই ইয়ালৈকে খাই অহা নাই মই গেলা খাই আহিলে আপোনাৰ ধৰি পাইছে না আপোনাৰ মই কিন্তু ধৰি লৈছোঁ গেলা খাইছে আৰু কি হওক ঘোলাকণি এইবিলাক কিবা কণি উলিয়াই মই নুবুজা সেই ভাল কণীকেইটা নিওঁতে জোকাই নিওঁতে ঘোলা হ'ল সেইটো কথাই কৈছিলোঁ মই মোক আৰু এটা ডিমাণ্ড হেৰি কৰিলে হ'ব নেকি ঘোলাকণি কিহৰ ঘোলাকণি মই নিম বজাৰলৈ ভাল কণীহে নিছিলোঁ মই 3টা এনেকৈ জোকাই দিলে এনেকৈ জোকাই দিলে এনেকৈ জোকাই দিলে তাৰপিছত এনেকৈ ঘোলা কৈছে সেইটোহে কৈছোঁ মই ভাল হ'ব আপুনি ছেকেণ্ডেৰী পে'মেণ্টটো তোমাৰ বাইদেউজনটো ভাল নহয় তোমালৈ ছেকেণ্ডেৰী পে'মেণ্ট কৰি দিয়া কথাটো এনেকুৱা ধৰণৰ মোৰ যেন পেটটো যেন ডাঙৰ হৈছে আপোনালোকে হয়তো গম পোৱা নাই মোৰ পেটটো যেন ডাঙৰ হৈছে এইটো কাৰণে ডাঙৰ হৈছে আকৌ মোৰ পেটটো মই এনেকৈ মানে হেৰি অনুষ্ঠান পাতিলে মানে মই এনেকৈ মানে এই যোনজন গায়কজন আহে নহয় এনেকৈ মানে মন্দিৰৰ নামত এই 10,000 টকা ৰাখিছোঁ বুলি কৈ থৈ দিওঁ মোৰ পেটৰ অৱস্থা সেইকাৰণে মই এনেকুৱা হৈ গৈছোঁ আপোনালোকে দেখিছে তো হ'লেও বাৰু গান বেয়া গোৱা নাই ভালে গাইছে মই গম পাইছোঁ আপোনালোকেও ভাল পাইছে মই গম পাইছোঁ বহুত ভাল পাইছে নহয়নে বাৰু তো যদি এনেকৈ যদি অনুষ্ঠান যদি আপোনালোকক যদি আকৌ লাগে এনেকুৱা অনুষ্ঠান পাতিম যদি ভাল পাইছে আপোনালোকে হেৰি কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব দেই যদিহে আপোনালোকক যদি অনুষ্ঠান লাগে এনেকুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব তামাম শ্বেয়াৰ কৰি দিব লাগিব
অনুষ্ঠান আপোনালোকক লাগে যদি দেই যদি নালাগে যদি নালাগে মানে যদি আপোনালোকক এনেকুৱা যদি অনুষ্ঠান আকৌ লাগে ধুনীয়াকৈ একদম সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই মই পেটৰ কথা আছে দেই ময়ো এতিয়া যাওঁ আৰু হেৰি জানে নহয় আৰু নহ'লে নহয় বুলি আজিকালি দেই চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আহি আছে অনুষ্ঠান আহি আছে টেনশ্যন ল'বৰ কাৰণে আকৌ এনেকুৱা অনুষ্ঠান আহি থাকিব মাজে মাজে চিন্তা কৰিব নালাগে দেই বাই বাই